মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ তোমালোক আটাইকে মোৰ ইউটিউব চেনেল এছজিটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 6ৰ আমাৰ বিজ্ঞান নামৰ কিতাপখনৰ প্ৰথম ভাগৰ সুস্বাস্থ্যৰ বাবে খাদ্য নামৰ 3 নম্বৰ চেপ্টাৰটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি তোমালোকৰ বাবে আগবঢ়াম। 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়াসমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। এ জোৱাৰ, বজ্ৰা, ৰাগী আৰু বুট। উত্তৰ ইয়াত অমিল বস্তুবিধ হ'ল বুট, কাৰণ বুট হ'ল মাহজাতীয় শস্য। আনহাতে জোৱাৰ, বজ্ৰা, ৰাগী হৈছে মিলেটৰ কিছুমান প্ৰজাতি। বিধ দিয়া আছে ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। উত্তৰ হৈছে ইয়াত অমিল বস্তুবিধ হ'ল চাউল, কাৰণ ৰাজমাহ, বুট, চয়াবিন আদি খাদ্যৰ পৰা প্ৰটিন লাভ কৰা যায়। আনহাতে চাউলৰ পৰা কাৰ্বহাইড্ৰেট লাভ কৰা যায়। 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। উত্তৰ পুৰণি কালত ৰন্ধন কাৰ্য কৰিবলৈ মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টোভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। উত্তৰ সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়, কাৰণ তেনে খাদ্যত কৃত্ৰিম ৰঙকে আদি কৰি বিভিন্ন ৰাসায়নিক দ্ৰব্য, চেনি, তেলজাতীয় পদাৰ্থ থাকিব পাৰে। আনহাতে পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি আদি সোৱাদযুক্ত নহ'লেও শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দ্ৰব্য এইবোৰত নিহিত হৈ থাকে। 4 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা 3 বিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? এ বটলত থকা ফলৰ ৰস, বি সতেজ ফলৰ ৰস আৰু চি সতেজ ফল। উত্তৰ মই সতেজ ফল খাব ইচ্ছা কৰিম, কাৰণ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলোখিনি পুষ্টিকাৰক দ্ৰব্যই সতেজ ফলত থাকে। 5 নম্বৰ প্ৰশ্ন চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা বা ক'লা বৰণৰ নহয়। ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। উত্তৰ চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা বা ক'লা বৰ্ণৰ নহয়, কাৰণ চেনিত শ্বেতসাৰ নাই। 6 নম্বৰ প্ৰশ্ন মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে, আলোচনা কৰা। উত্তৰ মিলেটত বহুতো পৰিপোষক থাকে। ইয়াত থকা পৰিপোষকবোৰ হ'ল প্ৰটিন, খাদ্য, আঁহ, কেলছিয়াম, লৌহ, পটাছিয়াম, মেগনেছিয়াম আদি। সেইকাৰণে ই আমাৰ বাবে ছুপাৰ ফুড। কিন্তু শৰীৰে সম্পূৰ্ণ পুষ্টি লাভ কৰিবলৈ হ'লে এই পৰিপোষকৰ উপৰিও কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন আদিৰো অতি আৱশ্যক হয়। সেয়েহে কেৱল আমি মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ নাপাম। 7 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ৰোমান 1 তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়? দৃষ্টিশক্তি কমি যোৱা, বেৰি-বেৰি, স্কাৰ্ভি আৰু ৰিকেট। ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰটো হয়। 2 তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়। 3 তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? দৃষ্টিশক্তি কমি যোৱা, হাড় আৰু দাঁত ক্ষয় যোৱা, বেৰি-বেৰি, স্কাৰ্ভি। ভিটামিন এৰ অভাৱ হ'লে মানুহৰ দৃষ্টিশক্তি কমি যায় বা কুকুৰিকণা হ'ব লগা হয়, গতিকে এইটো শুদ্ধ। 4 তলত দিয়া কোনটো ৰোগ ল'ৰ অভাৱত হয়? ৰক্তহীনতা, দৃষ্টিশক্তি কমি যোৱা, বেৰি-বেৰি আৰু স্কাৰ্ভি। ল' বা ইংৰাজীত আইৰণ বুলি কোৱা যায়, আইৰণৰ অভাৱ হ'লে ৰক্তহীনতা হয়, শৰীৰত তেজৰ পৰিমাণটো কমি যায়। 8 নম্বৰ প্ৰশ্ন তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। এ স্নেহ পদাৰ্থ, বাদাম আৰু তিল ইয়াত স্নেহ পদাৰ্থ বা তেলজাতীয় পদাৰ্থটো পোৱা যায়। বি শ্বেতসাৰ, ভাত, কল, আলু এইবিলাকত পোৱা যায়। চি আঁহজাতীয় খাদ্য,
ফলমূল তথা শাক পাচলি খালে আঁহ বা ফাইবাৰ পোৱা যায়। ডি প্ৰটিন সয়াবিন ৰাজমাহ মাছ মাংস কণী গাখীৰ এইবিলাকো হ'ব। ইংৰাজীত দিয়া আছে 1 নম্বৰ ফাইণ্ড দ্য অড ওৱান আউট এণ্ড গিভ ৰিজনছ। Roman 1 জোৱাৰ বাজৰা ragi and chana. Answer: the odd one is chana because it is a pulse, but jowar, bajra and ragi are various types of millets. Next, Roman 2 kidney beans, green gram, soybean and rice. The odd one is rice because rice gives carbohydrate, but kidney beans, green gram and soybean give protein. Number 2, discuss the traditional versus modern culinary practices in India. Answer: in India, earlier cooking was done by using earthen or bronze utensils on small open fire furnace, sulha. Nowadays, we use modern gas stove, microwave, air fryers for cooking. 3. All delicious foods are not necessarily healthy, while not all nutritious food taste good. Discuss with few examples. Answer: oil, sugar, artificial colors, or other ingredients are often used for increasing the taste of food, but reduces the nutritional value. On the other hand, vegetables, fruits, etc. protect our body even if they are less taste. Next, number 4, 3 food items are given below. 1. Canned fruit juice. 2. Fresh fruit juice. 3. Fresh fruit. Which food item would you prefer to eat and why? Answer: I would prefer to eat fresh fruit because it has all essential nutrients which will help our body. Next 5. Sugar is an example of carbohydrate. If sugar is tested with iodine solution, it does not change its color to blue and black. What can be the possible reason? Answer: if sugar is tested with iodine solution, it does not change its color to blue black because sugar does not have starch. 6. Why are millets considered as a healthy choice of food? Can millet consumption alone suffice for the nutritional requirement of the body? Discuss. Answer: millet is rich in proteins, fibers, calcium, iron, potassium, magnesium, etc. Hence, it is called superfood. Though millet is healthy, but it cannot provide all the nutrients like carbohydrate, fat, etc. So, only millet consumption is not sufficient for the nutritional requirement of the body. 7. Darken the circle of the correct answer. Roman 1. Which of the following disease is caused by the deficiency of vitamin D? Ricket. Number 2. Which of the following disease is caused by the deficiency of vitamin C? Scurvy. 3. Which of the following disease is caused by the deficiency of vitamin A? Loss of vision. 4. Which of the following disease is caused by the deficiency of iron? Anemia. Question number 8. Name 2 food each rich in. A. Fat, almond and mustard. B. Starch, rice and banana. C. Dietary fiber, fruit and vegetables. D. Protein, meat and milk. আজি ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।